Students, এই ভিডিওত আমি এক্সারসাইজ 2.1 or question number 12 for solution করিম। Question number 12 দিছে out of ready-made shirt in a shop 1/9 part are white, 5/9 part of blue and the rest are yellow. If the number of yellow shirt is 72, what are the number shirts of other varieties? What is the total number of shirts in shop? প্ৰশ্নত কোৱা হৈছে কাপোৰ দোকান এখনত মুঠতে যিমানটা চিলাই কৰি থোৱা চোলা মানে ৰেডিমেড চোলা আছে তাৰে 1/9 পাৰ্ট হ'ল হোৱাইট, 5/9 পাৰ্ট হ'ল ব্লু আৰু বাকী অংশ হালধীয়া ৰঙৰ। বাকী অংশ কি? হালধীয়া ৰঙৰ। ইফ দ্য নম্বৰ অফ য়েলো শাৰ্ট ইজ 72, যদি হালধীয়া ৰঙৰ চোলা 72টা আছে, হোৱাট আৰ দ্য নম্বৰ অফ শাৰ্টছ আদাৰ ভেৰাইটিজ, মানে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমানকৈ? প্ৰতিবিধ চোলাৰ সংখ্যা এবাৰ নিৰ্ণয় কৰিব দিছে আমাক। হোৱাট ইজ দ্য টোটেল নম্বৰ অফ শাৰ্ট ইন শ্বপ, আৰু দোকানখনত মুঠতে কিমান চোলা আছে মানে চিলাই কৰি থোৱা কিমান শাৰ্ট আছে বুলি আমাক নিৰ্ণয় কৰিব দিছে। প্ৰথমে আমিতো এই টোটেল নম্বৰ অফ শাৰ্টছ নিৰ্ণয় কৰি ল'ম, কাৰণ নিৰ্ণয় কৰিলে আমি এই 1/9 পাৰ্টৰ হোৱাইট শাৰ্টটো তেতিয়া নিৰ্ণয় কৰিব পাৰিম কিমানটা চোলা আছে। তেতিয়া প্ৰথমে আমি কেনেকৈ সলিউশন কৰোঁ চোৱা। Question number 12 for solution saba. White shirt in a shop 1/9 part, blue shirt in a shop 5/9 part. Therefore, white, 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 and blue, BLUE, blue shirt in a shop, SHIRT, shirt in a shop, 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 equal হোৱাইট আৰু ব্লু শাৰ্টৰ মুঠ অংশ হ'ব 1/9 প্লাছ 5/9। 9 আৰু 9ৰ এলচিএম হ'ব 9। 9 দি পেলাই 9ক যাব এবাৰ, এই 1 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে হ'ব 1, প্লাছ 9 দি পেলাই 9ক যাব আকৌ এবাৰ, হ'ব 1 5 যা হ'ব 5। ইয়াত আমি পাম 6/9। 6 আৰু 9ক আমি কটাকটি কৰিব পাৰোঁ। 3 2 যা হ'ব 6, 3 3 যা হ'ব 9। ইয়াত আমি পালোঁ 2/3 পাৰ্ট, মানে দুয়োটা অংশ বিক্ৰী হৈছিলে কিমান? 2/3 পাৰ্ট। Therefore, য়েল্লো মানে য়েল্লো শাৰ্টৰ আমি পাৰ্টটো অংশটো নিৰ্ণয় কৰিলোঁ এতিয়া। YELLOW, য়েল্লো শাৰ্ট ইন এ শ্বপ ইকুৱেল, ইয়াত আমি কি কৰিম? 1 মাইনাছ কৰি দিম, 1ৰ পৰা বিয়োগ কৰিম আমি 2/3 পাৰ্ট। মাইনাছ কৰি দিওঁ, ইয়াৰ তলত আছে এটা 1, 3 আৰু 1ৰ এলচিএম হ'ব 3। 1 দি পেলাই 3 যাব 3 বাৰ, 3 দি পেলাই এই 1ক পূৰণ কৰা, মাল্টিপ্লাই কৰিলে হ'ব 3 1 যা 3, মাইনাছ 3 দি পেলাই 3 যাব এবাৰ, এই 1 দি পেলাই 2ক মাল্টিপ্লাই কৰিলে হ'ব 2। ইয়াত আমি পাম 1/3 পাৰ্ট, মানে য়েল্লো শাৰ্ট বিক্ৰী হৈছিলে 1/3 পাৰ্ট। According to question, প্ৰশ্ন মতে আমাক সুধিছে total number of shirt, total TOTAL, total number of shirt multiply a 1/3 part equal হ'ব 72টা, কাৰণ মুঠ য়েল্লো শাৰ্টৰ সংখ্যা দিয়া আছিলে কি 72টা, আৰু য়েল্লো শাৰ্টৰ অংশ পালোঁ 1/3 পাৰ্ট, কিন্তু য়েল্লো শাৰ্টৰ মুঠ সংখ্যা দিয়া আছে কিমান? 72টা। টোটেল নম্বৰ অফ শাৰ্ট আমি নিৰ্ণয় কৰিব হ'লে ইয়াত টোটেল নম্বৰ অফ শাৰ্টটো আমি ৰাখি দিওঁ আৰু এই 1/3 পঠাই দিওঁ। মই দেখিবা লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ গ'লে এই যি চাবা ইয়াত যি আমাৰ ফ্ৰেকশ্যনটো আছে ফ্ৰেকশ্যনটো ওলটি যাব। ইয়াত হ'ব 72 মাল্টিপ্লাই, ইট ওলটাই দিলে হ'ব 3 কিমান হ'ব 1। এই 72 আছে ওপৰত, তেতিয়া মাল্টিপ্লাই কৰি দিওঁ 72 ইনটু 3, 2 3 যা হ'ব 6, 7 3 যা হ'ব 21, মানে টোটেল নাম্বাৰ অফ শাৰ্ট আমাৰ নিৰ্ণয় হ'ল কিমান? 216টা। আকৌ আমাক প্ৰশ্ন সুধিছে হোৱাট আৰ দ্য নাম্বাৰ অফ শাৰ্ট অফ আদাৰ ভেৰাইটিজ, আদাৰ ভেৰাইটিজৰ শাৰ্টৰ সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে। Now the number of shirts of other varieties are, therefore white shirt, WHITE, white shirt, SHIRT, shirt equal 216 of 1/9, কাৰণ হোৱাইট শাৰ্ট আছিলে
1/9 1/9 পাৰ্ট 216 কি হ'ব 9 ভাগৰ 1 অংশ তেন্তে 216 of 1/9 এই 216 মাল্টিপ্লাই কৰি দিয়া 1/9 এৰে এই 9 দি পেলাই 216 কাটি দিয়া তো 9 দি পেলাই 216 ডিভাইড কৰি চাও যায়নে 9 দি পেলাই যাব 9 2 গুণ হ'ব 18 নামিল 3 হ'ব 36 9 4 গুণ হ'ব 36 9 4 যা হ'ল 36 হ'ল তেন্তে কিমান পালো আমি 24 তে 9 দি পেলাই 216 যাব 24 বাৰ 24 1 যা হ'ব 24 তেন্তে হোৱাইট চাৰ্টৰ সংখ্যা হ'ল কিমান 24 এতিয়া আমি ব্লু চাৰ্টৰ সংখ্যা নিৰ্ণয় কৰিম কাৰণ ইয়েলো চাৰ্টৰ সংখ্যাটো 72 দিয়াই আছে আমাক the blue shirt therefore blue shirt blue blue shirt shirt blue shirt equal 216 of 5/9 216 multiply কৰি দিবা 5/9 দি পেলাই 9 দি পেলাই যাব এটো 24 বাৰ তেনে 24 multiply হ'ব 5 24 multiply 5 কৰিলে হ'ব 5 4 যা 20 ৰ 0 থাকিল 2 2 5 যা 10 আৰু 2 এড কৰিলে হ'ব 12 মানে 120 টা হ'ল কি ব্লু শার্ট হোয়াইট শার্ট আছে 24 টা আৰু ইয়েলো শার্টৰ সংখ্যা দিয়া আছিল আমাক কিমান 72 টা ঠিক আছে এটি হল ইয়াৰ সলিউশন কোয়েশ্চন নাম্বার 12 ফর সলিউশন এটি